ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ জয়শ্ৰী গোস্বামী মহন্তৰ অৰুণিমা সিংহা নামৰ পাঠটি। এই পাঠটি পঢ়িবলৈ যাওঁতে আমি প্ৰথমতে লেখিকাৰ বিষয়ে অকণমান জানি লওঁ আহা। জয়শ্ৰী গোস্বামী মহন্ত অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা ভূতপূৰ্ব সাংসদ আছিল। তেখেতে গল্প, কবিতা, উপন্যাস আদি ৰচনা কৰাৰ উপৰিও তেওঁ সমসাময়িক, অৰ্থসামাজিক আৰু ৰাজনৈতিক দিশৰ মননশীল প্ৰবন্ধও ৰচনা কৰিছিলে। বিশ্ব সাহিত্যৰ বহু উল্লেখনীয় গ্ৰন্থ অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈ বৰঙণি যোগাই আহিছে। কটন কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ডক্টৰ মহন্তৰ বিজ্ঞান বিষয়ক বহুতো গৱেষণামূলক গ্ৰন্থ, প্ৰবন্ধ দেশ বিদেশৰ আগশাৰীৰ আলোচনীত প্ৰকাশ পাইছে। ডক্টৰ মহন্তই 1999 চনৰ পৰা 2002 চনলৈকে ৰাজ্যসভাৰ সাংসদ হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিলে। মহাকবি, গান্ধাৰী, চাণক্য আদি উপন্যাস, অন্য এক ৰত্নাকৰ, উৱলি যোৱা চাদৰ আদি গল্প সংকলন, অসম আন্দোলন, যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলন, চেমনীয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্ৰেষ্ঠ সাধু আদি শিশু কিশোৰ উপযোগী গ্ৰন্থ ডক্টৰ মহন্তৰ উল্লেখযোগ্য কৃতি। বৰ্তমানে এদিনৰ সংবাদ কাকতৰ তেখেত মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেখেতক 2018 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিয়ে বিভূষিত কৰে। এতিয়া আহাচোন আমি পাঠটিৰ মাজলৈ যাওঁ। এতিয়া পাঠটি অৰুণিমা সিংহা। জীৱনত সফল হ'বলৈ হ'লে প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তাৰ যে প্ৰয়োজন, সেই কথাটোৱে আমি পাঠটিৰ মাজেৰে জানিব পাৰিম। এতিয়া তোমালোকৰ কিতাপত অৰুণিমা সিংহাৰ বিষয়ে দিয়া আছে। এতিয়া চাবা, অৰুণিমা সিংহা আমাৰ সকলোৰে বাবে এক আদৰ্শ। এই পাঠটি পঢ়িলে তোমালোকে গম পাবা যে মানুহৰ একান্তই যদি ধৈৰ্য, সাহস আৰু আত্মবিশ্বাস থাকে, তেতিয়াহ'লে মানুহে এই পৃথিৱীত নোৱাৰা কাম একো নাই। আৰু যিটো কাম একেবাৰে অসম্ভৱ, সেই কামটো মানুহে যদি মনত আত্মবিশ্বাস থাকে, আত্মবল থাকে, সাহস থাকে, তেতিয়া মানুহে সেই কামটো কৰিব পাৰিব। এই পাঠটিত অৰুণিমা সিংহা ইমান সুন্দৰ নিদৰ্শন, যদি আমি তেওঁক অনুসৰণ কৰোঁ, গতিকে আমি জীৱনত নোৱাৰোঁ বা নাজানো এই শব্দটো আমি পাহৰি পেলাম। গতিকে আহাচোন আমি পাঠটোৰ অন্তৰালত কি কি আছে সেই বিষয়ে জানো। পাঠটিৰ প্ৰথম পৃষ্ঠাত তোমালোকৰ ইয়াত দিয়া আছে যে এখন চলন্ত ৰেলগাড়ী। তোমালোকৰ ছবিটো নিশ্চয় চকুৰ সন্মুখত ভাহি উঠিছে যে ৰেলগাড়ী এখন গৈ থাকোঁতে কেনেকুৱা লাগে, আমি কেনেকুৱা অনুভৱ কৰোঁ, কিমান জোৰত গৈ থাকে, নহয় জানো? এখন চলন্ত ৰেলগাড়ী। পাঠটি আৰম্ভ হৈছে ৰেলগাড়ীখনক লৈ। এতিয়া চাবা, আমি গম পাইছোঁ ইয়াত প্ৰথম বাক্যটোত দিয়া আছে যে দে বুলি কৈছোঁ নহয়, দি দে এতিয়াই। এই বাক্যটোত আমি গম পাইছোঁ ইয়াত নিশ্চয় কোনোবাই ধমকি দিছে, কিবা এটা বস্তু বিচাৰিছে। গতিকে কি বস্তু বিচাৰিছে আমি আহাচোন পাঠটোৰ ভিতৰলৈ যাওঁ। ডকাইতৰ দলটোৰ এজনে হোতা মাতেৰে প্ৰচণ্ড শব্দ দি ধমকি দিলে। মানে আমি এতিয়া গম পালোঁ যে ট্ৰেইনখনৰ ভিতৰত ডকাইতৰ দলৰ প্ৰৱেশ ঘটিছে আৰু ডকাইতৰ দল তাত সোমোৱাৰ লগে লগে ৰেলৰ ভিতৰত যিমান মানুহ আছিল সেই ডবাটোত, গতিকে সকলোকে কি কৰিছে যে দাবী ধমকি দি বস্তুবিলাক সকলোৰে কাঢ়ি নিছে। এতিয়া চলন্ত ৰেলগাড়ীখনৰ ডবাটোত বহুতো মানুহ, আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।
কোনো কাকো সহায় কৰিবলৈ মনোবল গোটাব পৰা নাই। বৰং ডকাইতবোৰে বিচৰা মতে হাতৰ কাণৰ আৰু ডিঙিৰ অলংকাৰবোৰৰ লগতে যাৰ হাতত যি টকা পইচা আছিল প্ৰাণৰ মায়াত নীৰৱে বিনা প্ৰতিবাদে ডকাইতবোৰৰ হাতত তুলি দিছে। নিশ্চয় সেইটোৱে হ'ব। তোমালোকৰ চকুৰ সন্মুখত তোমালোকে এখন ছবি লৈ আহা, এখন ৰেলগাড়ী দ্ৰুত গতিত গৈ আছে। তেনে অৱস্থাতে যদি ৰেলৰ ভিতৰত এটা ডকাইতৰ দলে প্ৰৱেশ কৰে, তাত তুমিও আছা ময়ো আছোঁ। যদি ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি তোমাক চুৰি দেখুৱাই নহ'লে বন্দুক দেখুৱাই তোমাৰ পৰা যদি বস্তু বিচাৰে, তুমি বা মই কি কৰিম? বা আমি সাধাৰণ মানুহে কি কৰিম? যি বিচাৰে তাকে দি দিম, যাতে আমাৰ প্ৰাণটো থাকক, নহয় জানো? ঠিক সেইদিনা ৰেলৰ ডবাটোত সেই একেই ঘটনাই ঘটিছিল। অৰুণিমা সিংহাও আছিল সেই ডবাটোত, আৰু লগতে বিভিন্ন মানুহ আছিলে। যেতিয়া ডকাইতৰ দলটো ট্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰিছিলে, সেই ডবাটোত প্ৰৱেশ কৰিছিলে, তেতিয়া সকলোৰে পৰা লুটপাট কৰিছিলে, সকলোৰে পৰা বস্তু কাঢ়ি নিছিলে। কাৰোবাক ভয় খুৱাই, কাৰোবাক ধমকি দি, কাৰোবাক চুৰি দেখুৱাই নহয় কাৰোবাক বন্দুক দেখুৱাই সকলো বস্তুবোৰ কাঢ়ি নিছিলে। ইয়াৰ পিছত কি হয় আমি জানিম। একমাত্ৰ ব্যতিক্ৰম ২৬ বছৰ বয়সৰ গাভৰু অৰুণিমা সিনহা। লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে আহি আছিল ৰেলগাড়ীখন। ৰেল পুলিচ বা গাৰ্ড কাৰো খবৰ নাছিল যে চলন্ত ৰেলগাড়ীত নিৰ্বিবাদে ডকাইতি লুণ্ঠন চলাই গৈছে এদল দুষ্কৃতিকাৰীয়ে। সেয়া ইয়াত দিছে যে ২৬ বছৰীয়া এগৰাকী গাভৰু, সেয়া তেওঁৰ নাম আছিলে অৰুণিমা সিংহা। একমাত্ৰ ব্যতিক্ৰম তেওঁ আছিলে। যেতিয়া ডকাইতৰ দলটোৱে লুটপাট কৰি আছিলে ডবাটোৰ ভিতৰত, তেতিয়া তাত কোনো গম পোৱা নাছিলে, পুলিচেও গম পোৱা নাছিলে, কোনো নাজানিছিলে। কিন্তু যেতিয়া সকলো মানুহে যি বিচাৰিছে তাকে দি দিবলৈ বাধ্য, সেই সময়ত কিন্তু ব্যতিক্ৰমী এগৰাকী গাভৰু তাত আছিলে। তেওঁৰ নাম হ'ল অৰুণিমা সিংহা। অৰুণিমা সিংহাই কিন্তু মান্তি হোৱা নাছিলে ডকাইতে বিচৰা বস্তু দি দিবলৈ। খঙত টিঙিৰি তোলা হৈ এইবাৰ ডকাইতবোৰৰ মাজৰ পৰা এজন আহি অৰুণিমাৰ সন্মুখত থিয় হ'ল। যেতিয়া অৰুণিমাই নিজৰ বস্তু কি আছে দিবলৈ কোৱাত মান্তি নহ'ল, তেতিয়া ডকাইতৰ দলটোৰ বিৰাট খং উঠিল, আৰু তাৰ মাজৰে এজন আহি অৰুণিমাৰ সন্মুখত থিয় হ'ল। দে বুলিছোঁ নহয়, এতিয়াই ভালে ভালে দি দে চেইনডাল, নহ'লে তাৰ পৰিণাম মুঠেও ভাল নহ'ব। অৰ্থাৎ আমি গম পাইছোঁ যে অৰুণিমাৰ ডিঙিত এডাল চেইন আছিলে, আৰু ডকাইতৰ নজৰ পৰিছিলে সেই চেইনডালত। যেতিয়া ডকাইতে সেই চেইনডাল দাবী ধমকি দি অৰুণিমাক বিচাৰিছিলে, তেতিয়া অৰুণিমাই কিনো উত্তৰ দিলে আমি জানো আহা। অৰুণিমা নিৰুদ্বেগ, অৰুণিমা অসংকুচিত, অৰুণিমাৰ দুচকুত সাহস। মই দিব নোৱাৰোঁ। মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ। ইয়াত মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনোমতে তোমালোকক দিব নোৱাৰোঁ। তেতিয়া অৰুণিমাই ক'লে যে এইডাল মোৰ কাৰণে এডাল চেইন নহয়, এইডাল মোক মায়ে দিয়া আশীৰ্বাদ, গতিকে মই কোনো কাৰণত তোমালোকক এই চেইনডাল দিব নোৱাৰোঁ। অৰ্থাৎ অৰুণিমা মান্তি হোৱা নাছিল, অৰুণিমাই ভয় খোৱা নাছিল তাইৰ জীৱনটোক লৈ। অৰুণিমাই খোলাখুলিকৈ কৈ দিছিল যে এইডাল মোৰ মাৰ আশীৰ্বাদ হয়, মোৰ চেইন বুলি নহয়, গতিকে মই এইডাল কোনো কাৰণতেই তোমালোকক দিব নোৱাৰোঁ। অৰুণিমা সিংহা ভাল ভলীবল খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে সুনাম আৰ্জিত হৈছে। উত্তৰ প্ৰদেশত ঘৰ তেওঁৰ। 2011 চনৰ ঘটনা এয়া। এয়া হ'ল 2011 চনৰ ঘটনা, আৰু অৰুণিমাৰ ঘৰ আমি গম পাইছোঁ উত্তৰ প্ৰদেশত। আৰু অৰুণিমাৰ কি হৈছে যে তেওঁ ভাল ভলীবল খেলুৱৈ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁ এগৰাকী ভাল ভলীবল খেলুৱৈ। এই কণতে আমি আহাচোন অৰুণিমা সিংহাৰ এখন ফটো চাই লওঁ। এতিয়া আমি আকৌ আহিছোঁ পাত্ৰীৰ মাজেৰে। ৰেলগাড়ীখন চলি আছে, ডকাইতৰ দলটোৰ লুটপাটটো চলি আছিল অবিৰামভাৱে। সিহঁতে বাৰে বাৰে সোণৰ চেইনডাল বিচাৰি অৰুণিমাক ধমকি দি আছিল।
অৰুণিমাৰ কিন্তু কোনো ধমকিৰ ওচৰত সেও মনাবিধৰ ছোৱালী নাছিল। ডকাইতৰ দলটোৱে কি হৈছে দুৰন্ত গতিত ৰেলখন চলি আছে আৰু ডকাইতৰ দলটোৱে কিন্তু লুটপাটৰ কাম চলাই আছে, অবিৰাম গতিত চলাই আছে আৰু সিহঁতে কিন্তু কোনো কাৰণতে অৰুণিমাক এৰি দিয়া নাই। অৰুণিমাৰ পৰা সেই চেইনডাল বিচাৰি আছে, কিন্তু অৰুণিমায়ো মানি ল'বলৈ মান্তি হোৱা নাই। ৰেলগাড়ীখনৰ একেটা ডবাত থকা আন বহুতে চকুৰে অৰুণিমাক চেইনডাল দি দিবলৈ ইংগিত দিছিল যদিও তেওঁ অন্যায়ৰ ওচৰত শিৰ নত কৰিবলৈ বিচৰা নাছিল। বাৰে বাৰে তেওঁ একাষাৰ কথাকে কৈ আছিল, এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়। যেতিয়া ডকাইতৰ দলটোৱে বাৰে বাৰে অৰুণিমাক ভীতিগ্ৰস্ত কৰি দিছে যে মোক চেইনডাল দে, যেতিয়া অৰুণিমাক ধমকি দিছে, তেতিয়া ডবাৰ ভিতৰতে থকা আন লোকসকলে অৰুণিমাক চকুৰে ইংগিত দিছিলে যে চেইনডালনো দি নিদিয়া কিয়, চেইনডাল দি দিয়া, সকলোৱে তাইক ইংগিত দিছিলে। কিন্তু অৰুণিমাই তেতিয়া বাৰে বাৰে কৈ থাকিলে যে এইডাল মোৰ কাৰণে চেইন নহয়, এইডাল মোক মায়ে দিয়া আশীৰ্বাদ, গতিকে মই কোনো কাৰণতে এইডাল দিব নোৱাৰোঁ। নিদিয় তেন্তে, আমাৰ অবাধ্য হোৱাৰ পৰিণাম কি জাননে নাজান তই? কোনোবাই এজনে গৰজি উঠি ক'লে। তেতিয়া তাৰ মাজতে এজনৰ খং উঠি গ'ল। ডকাইতৰ দলটোৰে এজনে অৰুণিমাক খুব ধমকি দি ক'লে যে তই তেতিয়াহ'লে আমাৰ কথা নামান, নিদিয় তেতিয়াহ'লে, গতিকে তই ইয়াৰ ফল ভোগ কৰিবি। মুহূৰ্ততে দুজন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো টলকিব পৰাৰ আগতেই অৰুণিমাক ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে। তোমালোকে নিশ্চয় অনুভৱ কৰিছা কেনেকুৱা এটা পৰিস্থিতি, যিটো আমি পঢ়োঁতেই ভয় লাগিছে। গতিকে সেই পৰিস্থিতিটোৰ সন্মুখীন হৈছিল অৰুণিমা সিংহা। চলন্ত ৰেলগাড়ীখনৰ পৰা যেতিয়া অৰুণিমাই মানি লোৱা নাছিলে চেইনডাল দিবলৈ, তেতিয়া অৰুণিমাক কি কৰিছিলে, ডকাইতৰ দলটোৰে দুজন আহি অৰুণিমাক বুকুচাত লৈ ডাংকোলাকৈ লৈ ৰেলৰ পৰা, চলন্ত ৰেলগাড়ীখনৰ পৰা বাহিৰলৈ পেলাই দিছিলে। সেই সময়ত ওচৰৰে আন এখন ৰেলগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল। তোমালোকে অনুমান কৰাচোন, এখন চলন্ত ৰেলৰ পৰা যেতিয়া পেলাই দিয়া হয়, কোনো লোকক পেলাই দিলে কেনেকুৱা এটা অৱস্থা হ'ব পাৰে, ভাবি চোৱাচোন, ভাবিয়ে ভয় লাগে। সেই সময়ত অৰুণিমা সিংহাক বস্তা এটাৰ দৰে দলিয়াই দিছিলে আৰু অৰুণিমা সিংহা পৰি গৈছিলগৈ তলত। অৰুণিমাই প্ৰাণপণে চিঞৰিলে যদিও ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল। অৰুণিমাই বহুত চিঞৰিছিলে, কিন্তু চিঞৰিলেও ৰেলৰ যি শব্দ আৰু ইঞ্জিনৰ যি শব্দ, সেই শব্দত অৰুণিমাৰ শব্দ কোনো নুশুনিলে। প্ৰায় 7 ঘণ্টা সময় তেওঁ ৰেল আলিৰ কাষত পৰি ৰ'ল আৰু সেই সময়ত কাষেদি 39খন ৰেলগাড়ী পাৰ হৈ গ'ল। অৰুণিমাই তেজৰে লুতুৰি পুতুৰি হৈ প্ৰায় 7 ঘণ্টা ঠিক তেনেদৰেই পৰি থাকিলে আৰু সেই সময়ত 39খন ৰেলগাড়ী পাৰ হৈ গৈছিলে। নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিলে বা কোনোবাই দেখিলেও ভয়তে আগবাঢ়ি নাহিল। পৰাপক্ষত এইটো হয়, কেতিয়াবা তোমালোকে চাবা, যদি নিশা আমি ক'ৰবাত ফুৰিবলৈ যাওঁ, ক'ৰবাৰ পৰা ঘূৰি আহি আছোঁ বা ক'ৰবালৈ গৈ আছোঁ, তেতিয়া কি হয়, কিবা এটা বাটত যদি এক্সিডেণ্ট হয়, আমি যদি কাৰোবাক দেখোঁ দুৰ্ঘটনাগ্ৰস্ত হৈ থকা, সেই সময়ত কিন্তু প্ৰায় সংখ্যক মানুহে গাড়ী নৰখায় বা ভয় কৰে যে এইটো সময়ত ৰাখিবলৈ কিবা হয়। সেই ভয় কৰাৰ কাৰণে তেনেকুৱা এটা সময়ত আমি এজন ব্যক্তিক হেৰুৱাবলগীয়া হয়। সেইকাৰণে ইয়াত অৰুণিমা সিংহাৰো ঠিক একেই হৈছিলে। অৰুণিমা সিংহাক দেখিছে যদিও কোনোবাই ভয়তে তেওঁৰ ওচৰলৈ আগবাঢ়ি অহা নাছিলে। ৰাতিপুৱালত সকলোৱে দেখিলে লক্ষ্ণৌ দিল্লীগামী ৰেলপথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত এজনী ছোৱালী পৰি আছে। প্ৰথমতে বেৰেলী হস্পিটেলত, তাৰপিছত নতুন দিল্লীৰ অইল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। ৰাতিপুৱা কিছু সংখ্যক লোকে অৰুণিমাক লক্ষ্ণৌ দিল্লীগামী ৰেলপথৰ কাষত গুৰুতৰভাৱে আহত হৈ থকা দেখিত বেৰেলী হস্পিটেলত, তাৰপিছত নতুন দিল্লীৰ অইল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে। কোনোৱে ক'লে টিকট নোহোৱাকৈ ভ্ৰমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকেট বিচৰাত ৰেলগাড়ীৰ পৰা
জাপ মাৰি দিছিল। কোনোৱে আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰেল আলিলৈ গৈছিল বুলি ক'লে। কথাষাৰ অৰুণিমাৰো কাণত পৰিছিল। এইবোৰে তেওঁৰ মনত দুখ দিয়াৰ উপৰিও সকলো কথাকে প্ৰত্যাহ্বান হিচাপে লৈ নতুনকৈ জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল। এতিয়া তোমালোকে চাবাচোন, যদি কোনো মানুহৰ দুৰ্ঘটনা হয়, তেতিয়া কোনো লোকৰ দুৰ্ঘটনা হ'লে আমি কি বুলি কওঁ? সকলোৱে কিন্তু পজিটিভ নকয়, কিছু সংখ্যক লোকে নেগেটিভ কথাও কয়। ঠিক সেইদৰে এতিয়া অৰুণিমাৰ লগত কি হৈছিল অৰুণিমাই জানে, কিন্তু বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ ভাষ্য দিছিলে। কোনোৱে কৈছিলে যে অৰুণিমাৰ টিকেট নাছিলে, টিকেট নথকাকৈ ৰেলত ভ্ৰমণ কৰিছিলে, যাৰ কাৰণে কণ্ডাক্টৰে টিকেট খোজাৰ লগে লগে অৰুণিমাই ৰেলৰ পৰা জাপ মাৰি দিছিলে। কোনোৱে কৈছিলে অৰুণিমাই আত্মহত্যা কৰিব বিচাৰিছিলে। এনেধৰণে বহুতে বহুত অপপ্ৰচাৰ চলাইছিলে আৰু সেই কথাখিনি অৰুণিমাৰ কাণত পৰিছিলে। আৰু সেই কথাখিনি অৰুণিমাৰ কাণত পৰাত অৰুণিমাই তাক দুখ হিচাপে নলৈ, তাক প্ৰত্যাহ্বান হিচাপে ল'লে কিবা এটা কৰি দেখুৱাৰ। সেই ঘটনাটোত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল। এতিয়া সেই ইমান ডাঙৰ ঘটনা, সেই ডাঙৰ ঘটনাটোত অৰুণিমাই এখন ভৰি হেৰুৱালে আৰু ভৰিখন হেৰুৱাৰ পিছত অৰুণিমাই আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল। হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰি দিয়া হৈছিলে। এইখিনিতে মই তোমালোকক অৰুণিমাৰ সিংহাৰ আৰু এখন ফটো দেখুৱাব বিচাৰিছোঁ, যোনখন ফটো তেওঁ এখন ভৰিত কৃত্ৰিম ভৰি আৰু এখন লো ৰডৰ ভৰি। গতিকে সেই ফটোখন তোমালোকে এবাৰ চাই লোৱা। ইয়াৰ পিছত আমি আহিছোঁ হস্পিটেলৰ বিচনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁৰ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি গ'ল। বৰং ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰি সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে। এতিয়া তোমালোকে ইয়াতে চোৱা, অৰুণিমা সিংহা কিন্তু সাধাৰণ ছোৱালী নাছিলে। কাৰণ তাই যিটো সন্মুখীন হৈছিলে, তেখেত যিটো অৱস্থাৰ সন্মুখীন হৈছিলে, এখন ভৰি হেৰুৱাইছিলে, আনখন ভৰি তেওঁ লোৰ ৰড লগাই থোৱা আছিলে, তাৰ পিছতো অৰুণিমা সিংহাই কিন্তু হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন দেখিছিলে। অৰ্থাৎ তেখেতৰ মনত এভাৰেষ্ট বিজয়ৰ যি আকাংক্ষা, সেই আকাংক্ষা পুহি ৰাখিছিল আৰু সেই আকাংক্ষা তেওঁ পূৰণ কৰিবলৈ কি কৰিব পাৰি, কেনেদৰে কৃতকাৰ্য লাভ কৰিব পাৰি, তাৰ বাবে তেওঁ চেষ্টা চলাইছিলে। এনেতে তেওঁ গম পালে যে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পাল তেওঁৰ সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। তেওঁৰ দুচকুত তেতিয়া এভাৰেষ্ট বিজয়ৰ সপোন, পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহ। গতিকে তোমালোকে ভাবা, কেনেকুৱা এটা মনত সাহস, কেনেকুৱা আত্মবল থাকিব লাগিব অৰুণিমা সিংহাৰ। যিজনী ছোৱালীয়ে 26 বছৰ বয়সত এটা ভৰি হেৰুৱাইছে আৰু আনটো ভৰিত লোৰ ৰড লগাই থোৱা আছে, সেইগৰাকী ছোৱালীয়ে সপোনতো ভাবিব নোৱাৰা কাম এটা কৰিবলৈ আগবাঢ়ি গৈছিলে। তেওঁ বাচেন্দ্ৰী পালৰ ওচৰ পাইছিলে, এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ ওচৰলৈ গৈছিলে আৰু বাচেন্দ্ৰী পালক সঠিক পথ বা পৰামৰ্শ দিব পাৰিব সেই কথাটো ভাবিয়ে তেওঁৰ পৰা পৰামৰ্শ বিচাৰি গৈছিলে। বাচেন্দ্ৰী পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ বাবে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। বাচেন্দ্ৰী পালে অৰুণিমা সিংহাৰ আটাইখিনি কাহিনী ভালদৰে শুনিলে আৰু উপলব্ধি কৰিলে যে সঁচাকৈ সঠিক প্ৰশিক্ষণ যদি দিয়া হয়, এই ছোৱালীজনীয়ে নিশ্চয় এদিন এই লক্ষ্যত উপনীত হ'ব পাৰিব। কাৰণ তেওঁ বাচেন্দ্ৰী পালে অৰুণিমা সিংহাৰ চকুত দেখিছিলে অদম্য হেঁপাহ, অদম্য উৎসাহ, আত্মবল, প্ৰচুৰ আত্মবলে ভৰপূৰ অৰুণিমা সিংহাক। সেইকাৰণে বাচেন্দ্ৰী পালে কৈছিলে যে সঠিক প্ৰশিক্ষণ দিলে অৰুণিমা সিংহাই নিশ্চয় এদিন সেই লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু তেওঁৰ সেই আকাংক্ষা দেখি বহুজন লোকে
অৰুণিমা সিংহাক কৈছিলে যে বোলে তোমাৰ এখন কৃত্ৰিম ভৰি আনখন থাকিও নথকাৰ দৰে পৰ্বতাৰোহণৰ যিবিলাক অতি কঠিন কৌশল আৰু পৰিশ্ৰম তাত এনেকুৱা অৱস্থাৰে সাফল্য লাভ কৰা তোমাৰ বাবে সম্ভৱ নহ'বগৈ। তাতোকৈ সাধাৰণভাৱে জীৱনটো পাৰ কৰা এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন্ন কৰিব নালাগে। তেতিয়া বিভিন্ন শুভাকাংক্ষী অৰুণিমা সিংহাক কৈছিলে যে তোমাৰ কাৰণে এইটো অসম্ভৱ, এইটো সম্ভৱপৰ হ'বই নোৱাৰে, কাৰণ তোমাৰ এখন ভৰি নাই, আনখন ভৰিও লোৰ ৰদ লগোৱা। তুমি তোমাৰ সাধাৰণভাৱে জীৱনটো পাৰ কৰাৰ কথা চিন্তা কৰা। পৰ্বতাৰোহণৰ বহুতো কৌশল আছে, অতি কঠিন সেই কৌশলসমূহ, গতিকে সেইখিনি আয়ত্ত কৰি সেইখিনি তুমি কৰাটো তোমাৰ পক্ষে সম্ভৱ নহ'ব। পিছে এটা কথা আমি আগতেই পঢ়িছিলোঁ যে যাৰ মনত অদম্য উৎসাহ আৰু আত্মবল প্ৰচুৰ থাকে সি নোৱাৰা কাম একো থাকিব নোৱাৰে। ঠিক অৰুণিমা সিংহাৰ ক্ষেত্ৰতো সেই একেই হৈছিলে। যাৰ দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন আৰু অন্তৰত প্ৰচণ্ড সাহ আৰু আত্মবিশ্বাস, তেওঁক জানো এনেবোৰ কথাই লক্ষ্যৰ পৰা বিচ্যুত কৰিব পাৰে? অৰুণিমা সিংহাৰ মনৰ যি হেঁপাহ, যি মনৰ বিশ্বাস ইমানেই প্ৰচুৰ আছিল, ইমানেই প্ৰবল আছিল যে তেওঁ কাৰো কথাই তেওঁ সেই সময়ত শুনিব বিচৰা নাছিল আৰু তেওঁ সেই কথাখিনিয়ে তেওঁক চুব পৰা নাছিলে। লক্ষ্যত স্থিৰ হৈ থাকি দিনে দিনে অৰুণিমা আগবাঢ়ি গ'ল। আগতে লগোৱা কৃত্ৰিম ভৰিখন পৰ্বতাৰোহণৰ বাবে উপযোগী নাছিল। নতুন ভৰি লগাবলৈও প্ৰায় ৬০-৭০ হাজাৰ টকাৰ আৱশ্যক। এতিয়া আগতে যিখন কৃত্ৰিম ভৰি অৰুণিমাৰ লগাই থোৱা আছিল সেইখন পৰ্বতাৰোহণৰ বাবে উপযোগী নহয় বুলি কৈছে। নতুন ভৰি লগাবলৈ প্ৰায় ৬০-৭০ হাজাৰ টকাৰ আৱশ্যক আৰু সেই সময়ত অৰুণিমা সিংহাৰ হাতত সিমানখিনি টকা নাছিলে। বহু চেষ্টাৰ মূৰত সেইখিনিও তেওঁৰ যোগাৰ কৰিলেগৈ। কেইবাগৰাকীও সহৃদয় ব্যক্তিয়ে সহায় কৰিছিলে এই ক্ষেত্ৰত অৰুণিমাক। সঁচাকৈয়ে এদিন দেখা গ'ল এখন কৃত্ৰিম ভৰি আৰু আনখন লোৰ ৰদৰ সহায়ত চলা ফিৰা কৰা ভৰিৰ গাভৰুগৰাকীয়ে মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত যোগ দিলেগৈ। অৰুণিমা সিংহাৰ মনত থকা প্ৰবল উৎসাহৰ বাবে, প্ৰবল আত্মবলৰ বাবে অৰুণিমাই কি কৰিছিলে, উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত যোগ দিছিলে আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰী পালৰ তত্বাৱধানত অৰুণিমাই প্ৰশিক্ষণ লৈছিলে। শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যাৱসায় একোৰে অভাৱ নাছিল অৰুণিমাৰ। অৰুণিমা যদিও শাৰীৰিকভাৱে সক্ষম, তেওঁ কিন্তু কোনো দিনে তেওঁ সেই বিষয়টোত দুৰ্বলতা অনুভৱ কৰা নাছিলে। তেওঁ শাৰীৰিক মানসিক দুয়োভাৱে তেওঁৰ দৃঢ়তা আৰু অধ্যাৱসায়ৰ অভাৱ হোৱা নাছিলে। ভৰিখন হেৰুৱাক দুৰ্ভাগ্য হিচাপে নলৈ তেওঁ সেইটো কেনেকৈ সৌভাগ্যলৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ বাবে তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈছিলে। প্ৰায় এবছৰ কাল একে লেঠাৰি উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল তেওঁ। কেতিয়াবা এনেকুৱা হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে ২ মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া ৩ ঘণ্টা লাগিছিল। অৰুণিমাই কিন্তু আশা এৰি দিয়া নাছিলে। তেওঁক পৰ্বতাৰোহণ অভিযানত সহায় কৰা শ্বেৰপাজনেও আনকি তেওঁক তেজেৰে তুমুৰলি হোৱা ভৰিৰ অৱস্থা দেখি কেইবাবাৰো প্ৰাণ বচাবলৈকে তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিছিল। অৰুণিমা সিংহাৰ লগত যিজন শ্বেৰপা গৈছিলে সেইজনেও অৰুণিমাক যেতিয়া দেখিছিলে তেওঁ ইমান কষ্ট কৰি ওপৰলৈ যাওঁতে তেওঁ কিন্তু ২টা ভৰিৰ পৰা তেজ নিগৰিত হৈ আছিলে আৰু সেই সময়ত সেই শ্বেৰপাজনে অৰুণিমা সিংহাক কৈছিলে যে তুমি ভালে ভালে উভতি যোৱাই ভাল হ'ব, কাৰণ তোমাৰ বহুত কষ্ট হ'ব আৰু আগলৈ আৰু বেছি কষ্ট তুমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰুণিমাই হ'লে কোনো বাধা বিপত্তিৰ ওচৰত হেৰ মানিবলৈ শিকা নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল তেওঁ। মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা আছিল ২১,৭৯৮ ফুট
আৰু অৰুণিমা সিংহাই 21,108 ফুট উচ্চতালৈ গৈছিলে। কিন্তু কি হ'ব, বতৰৰ প্ৰতিকূলতাৰ বাবে অৰুণিমাই পুনৰ ঘূৰি আহিবলগীয়া হৈছিলে। কিন্তু ঘূৰি আহোঁতেও অৰুণিমাই কিন্তু হাৰ মনা নাছিলে। ঘূৰি অহাৰ পিছত অৰুণিমাৰ যি আত্মবল সেয়া প্ৰবলহে হ'বলৈ লৈছিলে। কিয়নো অৰুণিমাই ভাবিছিলে যদি মই ইমানখিনি বাট অতিক্ৰম কৰিব পাৰিলোঁৱেই আৰু 690 ফুট বাট মোৰ কাৰণে একো নহয়, গতিকে মই যেতিয়া পিছৰবাৰ পুনৰ মই ইয়ালৈ আহিম, মই এইবাৰ এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিহে যাম। সময়ছোৱাত অৰুণিমা সিংহাৰ মনোবল প্ৰবল কৰি তুলিছিলে প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে। যুৱৰাজ সিঙে অনুপ্ৰাণিত কৰিছিল, কিয়নো যুৱৰাজ সিঙো সেই সময়ত কৰ্কট ৰোগত আক্ৰান্ত আছিলে। আৰু কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা কেনেদৰে আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হৈছিল, সেই কথা অৰুণিমাই দেখিবলৈ পাইছিলে। আৰু যুৱৰাজে দেখুৱাই দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে। গতিকে অৰুণিমা সিংহাই এই কথাষাৰ খুব ভালদৰে মন দিছিলে। সেই কষ্টকৰ সময়ছোৱাত তেওঁৰ মনোবল অটুট ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল তেওঁৰ ভাতৃ আৰু বাচিন্দ্ৰীপালে। মাউণ্ট চামচি কাংৰীৰ শিখৰত উপনীত হ'ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব নোৱাৰিলে, বৰং তেওঁৰ মনোবল দুগুণে বৃদ্ধিহে কৰিলে। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ আৰু ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়ে অৰুণিমা সিংহাই 2টা কেমেৰা লগত লৈ গৈছিলে। আৰু তেওঁ লগত লৈ গৈছিলে পানী আৰু অক্সিজেন, যেতিয়া পিছৰবাৰ তেওঁ গৈছিলে। 4 নং কেম্প পাওঁতে তেওঁ কি হৈছিলে, দুয়োখন ভৰিৰ পৰা অহৰহ তেজ নিগৰিবলৈ ধৰিছিলে। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ অৱস্থা। লগত যোৱা শ্বেৰপাৰজনে অৰুণিমাক বাৰে বাৰে উনুকিয়াই দিছিল যে যিকোনো মুহূৰ্ততে অক্সিজেন শেষ হ'ব আৰু তেতিয়া আৰু বিকল্প একো নাথাকিব মৃত্যুক সাৱটি লোৱাৰ বাহিৰে। পিছে অৰুণিমাই কৈছিলে যে ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি মচি আগুৱাই গৈ থাকোঁতে বাটতে বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল তেওঁ, কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল। অৰুণিমা সিংহাই অতি কষ্ট পাইছিলে যেতিয়া তেওঁ ওপৰলৈ গৈ আছিলে। তেওঁ ভৰি দুটাৰ পৰা অহৰহ তেজ নিগৰি আছিলে আৰু তেজ নিগৰি থকা অৱস্থাত তেওঁ ৰুমালেৰে মুচি যেতিয়া আগুৱাই গৈ আছিলে, তেওঁ কি হৈছিলে, বাটত বিভিন্ন ধৰণৰ অভিযাত্ৰী লগ পাইছিল যিসকলৰ মৃতদেহ তেওঁ দেখিছিলে, কিন্তু সেইসকলে তেওঁক কি কৰিছিলে, নিৰস্ত কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। এতিয়া চাবা, কাঠমাণ্ডুৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে আৰু 52 দিনৰ পাছত প্ৰায় 8 মান বজাত তেওঁ এভাৰেষ্টত শৃংগত পদাৰ্পণ কৰে। বহুতো অভিযাত্ৰীৰে সেইখিনি পোৱালৈকে লগত নিয়া অক্সিজেন পাই সেই হওঁ হয়গৈ। সেই এভাৰেষ্টৰ বুকুত ভৰি দি তেওঁলোক খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়, কাৰণ অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰ পৰা নামি আহি 1 নম্বৰ কেম্প পাবগৈ লাগিব। অৰুণিমাৰো অক্সিজেন শেষ হ'বলগীয়া হৈছিল। লগত যোৱা শ্বেৰপাজনে মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ' ল'বলৈ তেওঁ অনুৰোধ কৰিছিলে। আৰু শ্বেৰপাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ যে সংশয় হ'ব সেই কথাষাৰ অৰুণিমাক বুজাই দিছিলে। আৰু অৰুণিমাক তেওঁ ভাৰতৰ জাতীয় পতাকা সাৱটি থকা এখন ফটো উঠাই দিছিলে। এভাৰেষ্ট শৃংগত অৰুণিমাই ভাৰতৰ জাতীয় পতাকাখন সাৱটি উঠা ফটোকপি আমি এবাৰ চাওঁ। অৰুণিমাই প্ৰায় 1.5 ঘণ্টা সময় সেই এভাৰেষ্ট শৃংগত আছিলে আৰু সেইদিনা আছিলে 2013 চনৰ 21 মে'।
এনে স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে 2015 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে আৰু তেতিয়াৰ সন্মানীয় ৰাষ্ট্ৰপতি আছিল প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া আৰু তেওঁৰ পৰা সেই সন্মান অৰুণিমাই লাভ কৰিছিলে আৰু সেই একেগৰাকী ৰাষ্ট্ৰপতিৰ পৰা 2015 চনত অৰুণিমাই টেনজিং নৰ্গে সন্মানো লাভ কৰে 2014 চনত তেওঁ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্ৰশংসাও কৰে ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত এইদৰে একোগৰাকী ব্যক্তিয়ে নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বেতৰা কঢ়িয়াই আনে তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায় অৰ্থাৎ অৰুণিমা সিংহাৰ দৰে কিছুমান বিৰল প্ৰতিভা আমি দেখিবলৈ পাওঁ যি আমাৰ সকলোৰে মনত অদম্য সাহস সৃষ্টি কৰে আমাৰ মনত সাহস দিয়ে আৰু নতুন উদ্যমেৰে যাতে আমি আগুৱাই যাব পাৰোঁ সেই ভাৱটো আমাক জগাই তোলে তেওঁ নিজৰ সাধনা আৰু একাগ্ৰতাৰ ফলত সিদ্ধি লাভ কৰিছিলে মনত পেলাব পাৰোঁ মহাভাৰতৰ তৃতীয় পাণ্ডৱ অৰ্জুনৰ একাগ্ৰতা আৰু ধৈৰ্যৰ বিষয়ে শব্দভেদী বাণ মাৰিবলৈ শিকিবলৈ তেওঁ গোটেই নিশা ঘিটমিটীয়া আন্ধাৰৰ মাজত গভীৰ অৰণ্যৰ ভিতৰলৈ গৈ তাত শব্দ অনুসৰণ কৰি কাৰ মাৰিবলৈ অভ্যাস কৰি কৃতকাৰ্য হৈছিল ষ্টিফেন হকিঙৰ দৰে বিশেষভাৱে সক্ষম বিজ্ঞানীগৰাকীয়ে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিছিল তেওঁৰ বিৰল প্ৰতিভাৰ জৰিয়তে অৰুণিমা সিংহাৰ দৰে লক্ষগৰাকী আমাৰ মাজত আছে কেৱল তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সামান্য আশ্বাস সহমৰ্মিতা আৰু সহায়ৰ প্ৰয়োজন আমি কেতিয়াও মনতে ভাবিব নালাগে যে বিশেষভাৱে সক্ষম লোকসকলেও যে একো কৰিব নোৱাৰে যদি আমাৰ মনত অৰুণিমা সিংহাৰ দৰে অদম্য উৎসাহ সাহস আৰু আত্মবিশ্বাস থাকে সেই প্ৰবল আত্মবিশ্বাসৰ ভাৱে আমি নোৱাৰা কাম একো নাই মই অকমান আগত তোমালোকক কৈছো যে আমি নোৱাৰো নাজানো এই শব্দবিলাক আমি পাহৰি পেলাম অৰুণিমাৰ নিজৰ ভাষাত মই মাত্ৰ এজনী অৰুণিমা নহয় মোৰ দৰে হেজাৰ বিজাৰ অৰুণিমা আছে আপোনালোকে সেই সকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ লক্ষ্য ভেদ কৰিবলৈ প্ৰেৰণা যোগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব গতিকে চোৱা ইমান ধুনীয়াকৈ অৰুণিমাই কথাকেইটা ক'লে আমি যদি মন কৰোঁ বাচেন্দ্ৰী পালে অৰুণিমা সিংহাক উৎসাহ যোগাইছিলে বাচেন্দ্ৰী পালে অৰুণিমা সিংহাক কিন্তু ভয় খুৱাই দিয়া নাছিলে যে তোমাৰ দুইখন ভৰি নাই গতিকে তোমাৰ কাৰণে এইটো অতি কঠিন হ'ব গতিকে তুমি এইটো কাম কৰিব নোৱাৰিবা ভাল ভাল মানুহে এয়া কাম কৰিব নোৱাৰে গতিকে তোমাৰ কাৰণেতো এইটো একেবাৰে সম্ভৱ নহয় সেইখিনি নকৈ বাচেন্দ্ৰী পালে অৰুণিমাৰ উৎসাহ হ'ল বাচেন্দ্ৰী পাল অৰুণিমাৰ বাবে অনুপ্ৰেৰণা হ'ল আৰু বাচেন্দ্ৰী পালে অৰুণিমা সহায় কৰিলে বাচেন্দ্ৰী পালে বুজি পাইছিলে অৰুণিমাৰ চকুত থকা সেই অদম্য উৎসাহ অদম্য হেঁপাহ কিবা এটা পোৱাৰ তাৰণা গতিকে বাচেন্দ্ৰী পালে না নকৈ অৰুণিমা সিংহাক সেই পথেৰে আগবাঢ়ি যাবলৈ সহায় কৰিছিলে গতিকে আমি আমাৰ সমাজত থকা তেনেকৈ হাজাৰ বিজাৰ অৰুণিমা সিংহা আমাৰ সমাজত লুকাই আছে গতিকে আমাৰ প্ৰধান কৰ্তব্য হ'ব আমি সেই লোকসকলক বিচাৰি তেওঁলোকৰ যি মনৰ সাহস তেওঁলোকৰ যি মনৰ হেঁপাহ সেইখিনি যাতে পূৰণ কৰিব পাৰে সেই তাৰণাখিনি যাতে তেওঁলোকে লাভ কৰিব পাৰে তেওঁলোক যাতে সফল হ'ব পাৰে তাত যাতে আমি অনুপ্ৰেৰণা যোগাব পাৰোঁ আমি যাতে তেওঁলোকক সহায় হ'ব পাৰোঁ সঁচা অৰ্থত দেশৰ কাৰণে কিছু কৰা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক অৰুণিমা সিংহা পাত্ৰী মই থুলমূলকৈ বুজাই দিলোঁ আশা কৰিছোঁ তোমালোকে ভাল পাবা আজিলৈ ইমানে ধন্যবাদ